নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এটা খুব ভাল খবৰ আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাম আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকে চাব আপোনালোকে, মই এটা শিৰোনামা এটা লৈ আহিছোঁ বাতৰিত। ইয়াতে দেখাই পাইছে আপোনালোকে, মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত শিক্ষক সমাজ, কৃতজ্ঞতা জ্ঞাপন। এতিয়া চাব, বাতৰিটি হৈছে প্ৰধান শিক্ষকৰ পদত যোগ্য হ'ব সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষক। এতিয়া আপোনালোক যিসকল শিক্ষা বিভাগত জড়িত হৈছে, বিশেষকৈ আমাৰ LP ছেকশ্যনত, প্ৰাথমিক বিদ্যালয়ত, তেখেতসকলে হয়তো সকলোৱে বেছিভাগেই গমেই পায় যে আজিৰ পৰা 2-3 দিনমান আগত বা প্ৰায় এসপ্তাহ আগত এটা বিবৃতি ওলাইছিলে যে প্ৰধান শিক্ষক পদৰ কাৰণে অকল যিসকল শিক্ষক ৰেগুলাৰ পোষ্টত আছে, তেখেতসকলেহে প্ৰধান শিক্ষকৰ শিক্ষক হোৱাৰ কাৰণে যোগ্য। আৰু এই ক্ষেত্ৰত আমাৰ সৰ্বশিক্ষাৰ অধীনৰ যিখিনি কণ্ট্ৰেকচুৱেল টিচাৰ আছে, বিশেষকৈ টেট উত্তীৰ্ণ শিক্ষকেই বেছি হ'ব, তেখেতসকল এই সুবিধাৰ পৰা বঞ্চিত হ'ব বা তেখেতসকলে প্ৰধান শিক্ষক হ'ব নোৱাৰিব। তেনেকুৱা ধৰণৰ এটা বিবৃতি প্ৰকাশ পাইছিলে। আৰু আজি এই ভেদাভেদ, যিটো ৰেগুলাৰ আৰু কণ্ট্ৰেকচুৱেলৰ মাজৰ ভেদাভেদটো নোহোৱা কৰি সম্পূৰ্ণ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। আৰু মই সেইকাৰণে এই বাতৰিৰ শিৰোনামাটো পাই বা এই খবৰটো পাই আপোনালোকৰ সৈতে ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম বুলি আহিলোঁ। চাব, ইয়াতে আপোনালোকে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকক পদৰ বাবে যোগ্য বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিয়া পৰামৰ্শত উৎফুল্লিত হৈ পৰিছে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকল। হয় ছাৰ বাইদেউসকল, এইটো এটা খুবেই ভাল খবৰ। কাৰণ আমি সকলোৱে জানো শিক্ষকে, ইয়াতে কোনো ৰেগুলাৰ কণ্ট্ৰেকচুৱেল বুলি কথা নাই। যিহেতু তেখেতসকলৰো ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ আছে, বহুতৰে 10 বছৰ হৈ গৈছে চাকৰি কাল, গতিকে তেখেতসকল কেনেকৈ যোগ্য নহ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো সিদ্ধান্ত লৈছে বা যিটো পৰামৰ্শ বৰ্তমান আগবঢ়াইছে, আৰু শিক্ষক সমাজে যিটোৰ কাৰণে অনুৰোধ কৰিছিলে, গতিকে এইটো এটা খুবেই ভাল খবৰ। আচলতে এইটো অনুৰোধ কৰিবলগীয়া কথা নহয়, তেখেতসকলৰ প্ৰাপ্য এইটো হয়। যিহেতু এইটো এটা খুবেই ভাল খবৰ, আৰু এই ঘোষণাত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আদৰণি জনাইছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছে আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলে সকলোলৈ এটা আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। আৰু লগতে আমি সকলোৱে অৱগত যে শেহতীয়া বাজেটত যিসকল কৰ্মচাৰী আছে প্ৰাথমিক শিক্ষকসকল বা সৰ্বশিক্ষাৰ অধীনত, তেখেতসকলক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা প্ৰদান কৰা, আপোন ঘৰ আপোন বাহন ঋণৰ সুবিধা, কৰ্মচাৰী বীমাৰ সুবিধা আদি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও শিক্ষক সংগঠনটোৱে মুখ্যমন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। হয়, এইটো খুবেই এটা ভাল খবৰ। আমি সকলোৱে জানো শেহতীয়া বাজেটত এইখিনি প্ৰস্তাৱ লোৱা হৈছে যে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলে এই সুবিধাবিলাক পাব, বিশেষকৈ আপোন বাহন আপোন ঘৰ বা ঋণ লোৱাৰ সুবিধা, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা। গতিকে তেখেতসকললৈ খুবেই ভাল খবৰ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে মই লৈ আহিছিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি। হয়তো সকলোৱে বেছিভাগেই অৱগত এই বাৰ্তাটোক লৈ, তথাপিও মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু যদি কিবা নক'বলগীয়া কথা কৈ পাইছোঁ, ক্ষমা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ।